সন্মানীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকল, জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে কেন্দ্ৰীয় চৰকাৰে যি ডিএ বৃদ্ধি কৰিছে আৰু তেওঁলোকে যিহেতু জানুৱাৰী মাহৰ পৰাই পাব, তো অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকল আছে তেওঁলোকে কেতিয়াৰ পৰা এই বৰ্ধিত ডিএ পাবলৈ সক্ষম হ'ব আৰু কেতিয়া তাৰ এৰিয়াৰখিনি পাব সেই বিষয়ে মই সবিশেষ জনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। তো এইখন নটিচ আচলতে প্ৰকাশিত হৈছিলে 18 এপ্ৰিল তাৰিখে, যে কেন্দ্ৰীয় চৰকাৰৰ যি কেবিনেটে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মৰগীয়া ভাত্তা আৰু পেঞ্চনাৰসকলৰ বাবে মৰগীয়া ৰেহাই বা ডিয়াৰনেছ ৰিলিফৰ অতিৰিক্ত কিস্তি অনুমোদন কৰিছে, যি 1/1/2026 তাৰিখৰ পৰাই প্ৰযোজ্য হৈছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সভাপতিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ডিয়াৰনেছ এলাউন্স আৰু পেঞ্চনাৰসকলৰ বাবে ডিয়াৰনেছ ৰিলিফৰ এটা অতিৰিক্ত কিস্তি মুকলি কৰাৰ অনুমোদন জনাইছে, যি 1/1/2026 তাৰিখৰ পৰা কাৰ্যকৰী হ'ব। এই বৃদ্ধি বৰ্তমান 58% হাৰত থকা মূল বেতন বা পেঞ্চনৰ ওপৰত 2% বৃদ্ধি সূচায়, যাৰ উদ্দেশ্য হৈছে মূল্য বৃদ্ধিৰ প্ৰভাৱ পূৰণ কৰা। মৰগীয়া বানচ আৰু মৰগীয়া ৰেহাই বা ডিয়াৰনেছ ৰিলিফ দুয়োটাৰ বৃদ্ধিৰ ফলত চৰকাৰৰ খৰচ বছৰি মুঠ প্ৰায় 6,991.24 কোটি টকা বৃদ্ধি পাব আৰু ইয়াৰ ফলত 50.46 লাখ কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু 68.27 লাখ পেঞ্চনাৰ উপকৃত হ'ব। তো এই বৃদ্ধি গ্ৰহণ কৰা সূত্ৰ অনুসৰি কৰা হৈছে, যি সপ্তম কেন্দ্ৰীয় বেতন আয়োগৰ পৰামৰ্শৰ ওপৰত আধাৰিত। তো এতিয়া অসম চৰকাৰৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকেও আচলতে এই 60% ডিএ পাব বা পেঞ্চনাৰসকলেও 60% ডিয়াৰনেছ ৰিলিফ পাব। কিন্তু এই বৰ্ধিত ডিএ বা ডিআৰটো বৰ্তমান যিহেতু অসমত ইলেকশ্যন হৈছে আৰু মডেল কোড অফ কণ্ডাক্ট চলি আছে, আৰু সেইকাৰণে যেতিয়া এই ইলেকশ্যনৰ ৰিজাল্ট দিব, তাৰপিছত যেতিয়া কেবিনেট বৈঠক বহিব, তেতিয়াই হয়তো এই ডিএ বা ডিআৰ ঘোষণা কৰিব আৰু তেতিয়াই কৰ্মচাৰীসকলে পাবলৈ সক্ষম হ'ব ডিয়াৰনেছ এলাউন্স আৰু ডিয়াৰনেছ ৰিলিফ। লগতে যিখিনি এৰিয়াৰ থাকিব সেইখিনিও তেতিয়াই ঘোষণা কৰিব, অৰ্থাৎ অসম চৰকাৰৰ কৰ্মচাৰীসকলেও জানুৱাৰী মাহৰ পৰাই এই বৰ্ধিত ডিএ আৰু ডিআৰ পাবলৈ সক্ষম হ'ব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ভিডিঅ'। ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি